Hello everyone. So APSCয়ে Soil Conservation Departmentor যেই ভেকেন্সি ৰিলিজ কৰিছিলে যোৱা বছৰ এই ভেকেন্সিৰ কাৰণে যেটো এক্সাম হ'ব এই এক্সামিনেশনৰ সিলেবাসটো ৰিলিজ কৰিছে ওকে সো বহুতে মোক মেসেজ দি খুদি আছিলে যে এই সিলেবাসটো যেটো টেকনিক্যালৰ পেপাৰখন আছে তাতে যি পাৰ্ট বিলাক আছে সেই পাৰ্টটোৰ বিষয়ে বহুতে বুজি পোৱা নাই যে সিলেবাসখনৰ কোন কিটা আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব বা কোনখিনি আমাৰ কাৰণে আহিব কি পঢ়িব লাগিব কি পঢ়িব নালাগে বহু কেজনে মোক মেসেজ কৰিছিলে মই তেওঁলোকক পাৰ্সোনালি ৰিপ্লাই দিলো তো ভাবিলো যে হয়তো আৰু কিছুমানৰ এনেকুৱা অসুবিধা হ'ব পাৰে যাৰ এই সিলেবাসটো বুজি পোৱা টান হৈছে তো সেই কাৰণে এই সৰু এটা ভিডিও আজি মই তোমালোকৰ কাৰণে বনালো ওকে তো এই সিলেবাসটো যেটো ওলাইছে তো এইটো ওলাইছিলে যোৱা বছৰ এটা ভেকেন্সি ওলাইছিলে সয়েল কনজাৰভেশ্যনৰ জেইৰ কাৰণে হয়নে এইটো ভেকেন্সিটো নেম অফ পোষ্ট আছিলে জুনিয়ৰ ইঞ্জিনিয়াৰ আন্ডাৰ সয়েল কনজাৰভেশ্যন ডিপাৰ্টমেন্ট ওকে যোৱা বছৰে ওলাইছিলে 11th জুলাইত ওকে তো এইটোৰ এক্সামটো এতিয়ালৈকে পতা নাছিলে হয়নে ইয়াতে চোৱা এটা কথা হৈছে যে বহুতে এই এক্সামটোৰ কাৰণে এপ্লাই কৰা নাছিল হয়নে তো নাম্বাৰছ অফ পোষ্টটো কমকে আছে কিন্তু বহুতে আকৌ মোক এইটো সুধিছে যে ইমান পোষ্ট আছে ইমান কমকে পোষ্ট আছে জানো আমি এক্সামটো দিব যাম কিন্তু চোৱা এতিয়া ৰিসেন্ট টাইমত যদি আমি চাবলৈ যাওঁ আমাৰ কি এক্সাম হৈ গ'ল ৰিসেন্টলি এই যোৱা 6 মাহৰ ভিতৰতে PWD এক্সাম হৈ গ'ল হয়নে তাৰপিছতে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ এক্সাম হৈ গ'ল আৰু এই দুটাৰটো অলৰেডি পোষ্টিংও হৈ গ'ল হয়নে এপইন্টমেন্টও হৈ গ'ল তাৰপিছতে PHCৰ এক্সাম হৈ গ'ল ফিচাৰীৰ এক্সাম হৈ গ'ল এতিয়া যিসকলে এই এক্সামটোত এপ্লাই কৰিছিলে সেইটো টাইমত তেওঁলোকৰ বহুতখিনি অলৰেডি চাকৰি পাই গ'ল হয়নে যিখিনি ক্ৰীম লেয়াৰ আছিলে তেওঁলোকে অলৰেডি চাকৰি পাই গ'ল গতিকে তেওঁলোকে এই এক্সামটোলৈকে আৰু দিবলৈ নাহে গতিকে যিখিনি ষ্টুডেণ্টে কিবা কাৰণত অলপমান কাৰণ মাৰ্কছত লৈ গৈছিলে হয়নে তেওঁলোকে এই এক্সামটো একদম ভালকে দিয়ক তেওঁলোকৰ যেনেকে নহওক এই এক্সামটো যদিও কম ভেকেন্সি আছে তথাপিও হৈ যাব ওকে সো যিসকলে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে এইটো এক্সাম কোনো কাৰণত মিছ কৰিব নালাগে ওকে কাৰণ কি লিখা আছে নিজৰ তোমালোকে কি কৰিবা এক্সামটোত গৈ সেইটো ডিপেন্ড কৰিব কাৰণ ইয়াতে যেহেতু বহুত কমে এপ্লাই কৰিছিলে যেটো এক্সামিনেশন হয়নে ফৰ্ম ফিল আপ তাৰ উপৰিও আৰু বহুতে যিখিনি এপ্লাই কৰিছিল তাৰেও আকৌ বহুতে এক্সাম নিদিব গতিকে যিখিনিয়ে এতিয়ালৈকে একো চাকৰি পোৱা নাই হয়নে তেওঁলোকে নিশ্চয় এই এক্সামটোৰ কাৰণে এপিয়াৰ হ'ব লাগে তেতিয়া নিশ্চয় ভাল হ'ব ওকে তো ইয়াতে কিছুমান ভেকেন্সিৰ এইটো আছিলে ৰিজাৰ্ভেশ্যনৰ তো সেইখিনি চাই ল'ব পাৰা এতিয়া কথাটো হ'ল দুখন পেপাৰ থাকিব সেম যেনেকে জেই পেপাৰত দুখন পেপাৰ থাকে হয়নে APSCৰ জেই যেনেকে এক্সাম পাতে তেনেকে দুখন পেপাৰে থাকিব ইয়াতেও ঠিক আছে ফাৰ্ষ্ট পেপাৰখন কি জেনাৰেল নলেজ ওকে ফাৰ্ষ্ট পেপাৰখন জেনাৰেল নলেজৰ অৰ্থাৎ জিএছৰ হয়নে তো এই জিএছৰ পেপাৰখনত এইখিনি অলমোষ্ট থাকে বাকি যিবোৰ এক্সামত হৈছে এই গোটেইবিলাকৰ লগত অলমোষ্ট একেই সিলেবাস থাকিব কাৰেণ্ট এফেয়াৰ্ছ ওকে ইণ্ডিয়া এণ্ড আছামৰ থাকিব তাৰপিছত হিষ্ট্ৰী ইণ্ডিয়া এণ্ড আছামৰ তাৰপিছত নেশ্যনেল মুভমেণ্ট ইয়াতে মেইনলি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীখিনি আহিব তাৰপিছতে জিঅ'গ্ৰাফী বোথ ইণ্ডিয়া এণ্ড আছাম তাৰপিছতে ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন ওকে ইয়াতেও পলিটিখিনি যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনিয়ে চাব লাগিব গতিকে জিএছৰ সিলেবাসটো যদি চাবলৈ যাওঁ তাতে বহুত বেছি চেঞ্জেছ নাই এই 7 নম্বৰ পইণ্টটো তোমালোকে চাব পাৰা ইয়াতে কি আছে এনভাইৰনমেণ্ট অফ আছাম তাৰপিছত ক্লাইমেট চেঞ্জ এণ্ড এগ্ৰ ইকোলজি গতিকে এই সাবজেক্ট এই যেটো ডিপাৰ্টমেন্ট হয় এই ডিপাৰ্টমেন্টটো সয়েল কনজাৰভেশ্যন ডিপাৰ্টমেন্ট মানে ইয়াতে বহু কিছুমান কাম ওয়াটাৰ সেট মেনেজমেন্ট তাৰপিছতে এগ্ৰিকালচাৰৰ লগত ৰিলেটেড কিছুমান কাম কৰে গতিকে এগ্ৰ ইকোলজি যেটো গোটেই ইকোলজি আমি জানো না এনভাইৰনমেন্ট যেটা পঢ়ো তো সেই ইকোলজিৰ লগত এগ্ৰিকালচাৰৰ যেটো কানেকশ্যন সেই কানেকশ্যনটোৰ ওপৰত কুৱেশ্যন আহিব তাৰপিছতে ওয়াটাৰ সেট মেনেজমেন্ট ইয়েস মই অলপ আগতে ক'লো ওয়াটাৰ সেট মেনেজমেন্ট অৰ্থাৎ এটা ওয়াটাৰ সেট জানো না হাইড্ৰলজি যেতিয়া পঢ়িছিলো তো ওয়াটাৰ সেটৰ ওপৰত কেনেকৈ আমি মেনেজ কৰিব লাগিব সয়েল লছ কেনেকৈ আমি মিনিমাইজ কৰিব লাগিব সেইবিলাকৰ ওপৰত আহিব হয়নে তাৰপিছতে জেনাৰেল মেণ্টেল এবিলিটি ইয়েস এইখিনিতো আৰু এপটিটিউড এণ্ড ৰিজনিং এইখিনি আহিব তাৰপিছতে লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেলছ অফ আছাম এণ্ড নৰ্থ ইষ্ট গতিকে নৰ্থ ইষ্টৰখিনিও অলপমান চাব লাগিব হয়নে বাকী এক্সামবিলাকত নৰ্থ ইষ্টত ইমান ফ'কাছ কৰা নাছিল কিন্তু ইয়াতে যিহেতু দিছে অবভিয়াছলি ইয়াতে নৰ্থ ইষ্টৰ অলপমান দিব পাৰে আৰু চাবা অসমৰ এতিয়া কিছুমান এনেকুৱা হৈছে কুৱেশ্যনবিলাক যে নৰ্থ ইষ্টৰ পৰা কিছুমান কুৱেশ্যন বহুত দেখা পোৱা গৈছে ৰিচেণ্ট টাইমছত গতিকে নৰ্থ ইষ্টৰখিনিও ভালকৈ চাবৰ কাৰণে ট্ৰাই কৰিবা অকল ইছ্যুৱে নহয় যে লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেল বুলিয়ে নহয় জিঅ'গ্ৰাফী হওক হিষ্ট্ৰী হওক ওকে হিষ্ট্ৰী নালাগে বাৰু জিঅ'গ্ৰাফী পাৰ্টটো বিশেষকৈ অলপমান ৰিভাৰ্ছ এণ্ড অল সেইখিনি নৰ্থ ইষ্টৰ পৰা অহা দেখা পোৱা গৈছে ওকে চ' হৈ গ'ল জিএছৰ পেপাৰখন হৈ গ'ল গতিকে জিএছৰ কাৰণে প্ৰিপাৰেশ্যনটো বহুত ভালকৈ কৰিবই লাগিব কিন্তু
এতিয়া মেইন তোমালোকৰ কনফিউজনটো আছিলে যে টেকনিক্যাল পেপাৰখনত হয়নে এতিয়া চোৱা মই টেকনিক্যাল পেপাৰখনৰ কথা বহুত ধুনীয়াকৈ কৈ দি আছো টেকনিক্যাল পেপাৰখনক টোটেলি কেইটা ভাগত ভাগ কৰিছে তিনিটা পাৰ্টত ওকে পাৰ্ট এ পাৰ্ট বি আৰু পাৰ্ট চি ওকে তো এতিয়া কি কৰিছে কথাটো এই যিটো ভেকেন্সি আছিলে এই ভেকেন্সিটোত দুটা ডিপাৰ্টমেণ্টৰ মানুহে এপ্লাই কৰিব পাৰিছিল এটা আছিলে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং আৰু এটা আছে ডিপ্ল'মা ইন এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং ওকে এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিঙেও এপ্লাই কৰিব পাৰিছিলে আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ খিনিও এপ্লাই কৰিব পাৰিছিলে এতিয়া এই টেকনিক্যাল পেপাৰখনক কি কৰিছে তিনিটা পাৰ্টত ভাগ কৰি দিছে এতিয়া পাৰ্ট এ যিটো হ'ব এই পাৰ্ট এটো both চিভিল ইঞ্জিনিয়াৰিং আৰু এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিঙৰ কাৰণে থাকিব কি কমন ওকে তাৰপিছত বুজি পালা আৰু পাৰ্ট বি টো কি হ'ব অনলি ফৰ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টখিনিৰ কাৰণে আৰু পাৰ্ট চি টো হ'ব অনলি ফৰ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এতিয়া যদি এজন ষ্টুডেণ্টে যদি চিভিল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা আহে তেতিয়া সেই ষ্টুডেণ্টজনে অকল পাৰ্ট এ আৰু পাৰ্ট বি টো দিব লাগিব আৰু এজন ষ্টুডেণ্ট যদি এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙৰ হয় তেতিয়া তেওঁ পাৰ্ট এ আৰু পাৰ্ট চি টো দিব লাগিব এতিয়া গম পাইছা ফৰ চিভিল ইঞ্জিনিয়াৰিং ষ্টুডেণ্টে কি দিব লাগিব পাৰ্ট এ আৰু পাৰ্ট বি ফৰ এগ্ৰিকালচাৰেল ষ্টুডেণ্টৰ কাৰণে কি হ'ব পাৰ্ট এ আৰু পাৰ্ট চি গতিকে এইটোৱে হ'ল কনফিউজন বহুতৰ লাগি আছিলে তো এইটোৱেই মই এতিয়া ক্লিয়াৰ কৰি দিলোঁ ঠিক আছে তো এতিয়া চিলেবাছটো চাই লওঁ পাৰ্ট এৰ কথাটো চাই লওঁ ফাৰ্ষ্টতে যিটো বোথ কমন হয় ফৰ বোথ চিভিল এণ্ড এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে তো ফাৰ্ষ্ট কি দিছে সাৰ্ভেইং এণ্ড লেভেলিং ইয়েছ গতিকে আমি ইঞ্জিনিয়াৰিং সাৰ্ভে যিহেতু পঢ়িছোঁ গতিকে চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে এইখন পেপাৰ চিভিল ইঞ্জিনিয়াৰিং ষ্টুডেণ্টখিনিৰ কাৰণে বহুত ভাল হ'ব কাৰণ এগ্ৰিকালচাৰত এইখিনি ছাবজেক্ট বহুত বেছি ডেপ্থত নপঢ়ায় তেওঁলোকক হয়নে যিহেতু এখন কমন পেপাৰ কাটিব গতিকে চিভিল ইঞ্জিনিয়াৰিংখিনিয়ে এইখিনি চোৱা টোটেল 100 মাৰ্কছৰ পেপাৰ হয়নে টেকনিকেলখনো তাৰে 60 মাৰ্কছেই ইয়াৰ পৰা আহিব আৰু বাকী 40 মাৰ্কছে এই স্পেচিফিক পাৰ্টটোৰ পৰা আহিব গতিকে এইখিনি যি 60 মাৰ্ক এই 60 মাৰ্ক চিভিল ইঞ্জিনিয়াৰিং ষ্টুডেণ্টখিনিয়ে যেনেকৈ নহওক পাবই লাগিব তেওঁলোকেতো বহুত ভালকৈ এইবোৰ পঢ়িছে হয় নাই তাৰপিছতে ৱাটাৰ ৰিচোৰ্চ ইঞ্জিনিয়াৰিং ইয়াতে মেইনলি ইৰিগেশ্যন তাৰপিছতে হাইড্ৰলজিৰ যিখিনি পাৰ্ট সেইখিনি বিশেষকৈ আহিব তাৰপিছত হাইড্ৰলিক্স ফ্লুইড মেকানিক্সৰখিনি তাৰপিছতে চিভিল ইঞ্জিনিয়াৰিং ড্ৰয়িং হয় নাই এইবোৰতো আমি বহুত ভালকৈ ডিছকাশ্যন কৰোঁ হয় নাই তাৰপিছতে এষ্টিমেটিং তাৰপিছতে 5 নম্বৰ পইণ্টটো চোৱা কি দিছে ছইল চায়েন্স এণ্ড ছইল মেকানিজম ইয়াতে মেইনলি তোমালোকৰ জিঅ' টেকনিকেল পাৰ্টটোৱেই হ'ব গম পাইছা ন বহুতে এইটোতো কনফিউজ হৈ আছে যে ছইল চায়েন্স এণ্ড ছইল মেকানিজমত কি কথা কৈ আছে হয়নে ইয়াতে মেইনলি ছইল মেকানিক্স যিখিনি হয় সেইখিনিয়েই বিশেষকৈ আহিব আৰু যে প্ৰথমৰ যিখিনি পাৰ্ট আছিলে যে আমি যে ছইলৰ কেনেকৈ ফৰ্ম হয় হয়নে এই ৱেৰিং হৈ কেনে যে ফৰ্ম হয় এটা ৰকৰ পৰা সেই গোটেইখিনি প্ৰচেছখিনি যিখিনি থিয়ৰিটিকেল পৰ্চন সেইখিনি ছইল চায়েন্সত পৰিব মানে সেইখিনি বস্তু অলপ ভালকৈ চাব লাগিব গম পাইছা ন গতিকে চিভিল ইঞ্জিনিয়াৰিং পইণ্ট অফ ভিউৰ পৰা এই পাৰ্টটো তোমালোকৰ কাৰণে বহুত ইজি হ'ব তোমালোকে যদি অলপমানো প্ৰিপাৰেশ্যন কৰিছিলা আগত তেতিয়া নিশ্চয় এইখন পেপাৰ তোমালোকৰ কাৰণে বহুত ইজি হ'ব তাৰপিছত ষ্ট্ৰেংথ অফ মেটেৰিয়েল অবভিয়াছলি সেইখিনিতো ভালকৈ চাবই লাগিব এতিয়া পাৰ্ট বি আৰু পাৰ্ট চিৰ কথাটো মই কৈ দিওঁ যিহেতু এই ভিডিঅ'টো মই বিশেষকৈ চিভিল ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছখিনিৰ কাৰণে পইণ্ট কৰি বনাইছোঁ গতিকে পাৰ্ট বিটো মই ভালকৈ ডিছকাশ্যন কৰিম কাৰণ এই পাৰ্টটোহে অকল চিভিল ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছখিনি বা এক্সপিৰিয়েঞ্চখিনিৰ কাৰণে দৰকাৰী পাৰ্ট চিটো চিভিল ইঞ্জিনিয়াৰিং এক্সপিৰিয়েঞ্চখিনিৰ কাৰণে দৰকাৰী নহয় অ'কে ত' পাৰ্ট বিত কি আছে ডিজাইন অফ RCC ষ্ট্ৰাকচাৰ গতিকে RCCৰ যিখিনি ISO 2000 এইখিনি গোটেইখিনি লাগিব তাৰপিছতে বিল্ডিং কনষ্ট্ৰাকশ্যন মেটেৰিয়েল তাৰপিছত BMCৰ এই গোটেইখিনি লাগিব হয় নাই কনক্ৰিট টেকনলজি তাৰপিছতে ষ্টীল হয় নাই এইবোৰ বস্তু লাগিব তাৰপিছতে নেক্সট হ'ল এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং ইয়াতে বোথ ৰ ৱাটাৰ এণ্ড চেনিটেৰী গোটেইখিনি পাৰ্ট লাগিব আৰু পলিউশ্যন গতিকে ইয়াতে পলিউশ্যন বুলি কওঁতে ইয়াতে অকল পলিউশ্যন পাৰ্টখিনি স্পেচিফিকলি কিহত হ'ব তোমাৰ এয়াৰৰো অলপমান আহিব তাৰপিছতে ৱাটাৰৰো আহিব হয়নে আৰু নইজ পলিউশ্যনৰ কথাও আহিব এই গোটেইখিনি ইয়াতে কুৱেশ্যন অহাৰ চান্সেছ থাকিব আৰু এইখিনি কিমান হ'ব 40 মাৰ্কছৰ পেপাৰ হ'ব এইখিনি গম পাইছা তাৰপিছতে এগ্ৰিকালচাৰৰ এইখিনি আমাৰ চিভিল ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছৰখিনি নালাগে আৰু এইখিনি যোনে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কৰিছিলে তেওঁলোকৰহে এইখিনি লাগিব গতিকে গম পালা GSৰ পেপাৰখন কমন হ'ব ফৰ বোথ ডিপাৰ্টমেণ্টছ অ'কে কিন্তু টেকনিকেলৰ পেপাৰখনত আমি যদি চিভিল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হওঁ তেতিয়াহ'লে পাৰ্ট এ আৰু পাৰ্ট বিটো দিব লাগিব পাৰ্ট চি আমি টাচ কৰিব নালাগে অ'কে তো এইখিনিয়ে আছিলে চিলেবাছৰ ডিছকাশ্যনৰ ওপৰত ভিত্তি কৰি এতিয়া আমাৰ যিটো বেটছ অলৰেডি আমি ষ্টাৰ্ট কৰিছোঁ ফৰ কমপ্লিট প্ৰিপাৰেশ্যন অফ APSC JEE হয় তো
তো তাতে আমি সইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ যিটো এক্সাম আহি আছে মানে আপকামিং সেই এক্সামিনেশ্যনৰ কাৰণে কমপ্লিট প্ৰিপাৰেশ্যন কৰাম যিখিনি নতুন নতুন এইটো আছে নতুন নতুন যিখিনি ছাবজেক্টছ আছে যেনে ধৰা ইয়াতে টেকনিকেলত যদি কিছুমান নতুন আছে ধৰা ইঞ্জিনিয়াৰিং ড্ৰয়িং পাৰ্টটো আহি গ'ল তাৰপিছতে জি এছত এগ্ৰ' ইকনমিৰ কথা কৈছে হয়নে তাৰপিছতে ৱাটাৰ ছেট মেনেজমেণ্ট এই গোটেইবিলাক আমি এই কোৰ্চটোত ডিছকাশ্যন কৰিম আৰু অলৰেডি আমাৰ তোমালোকে এপটো ইনষ্টল কৰি চাব পাৰা অলৰেডি এইবিলাক ছাবজেক্ট হৈয়ে আছে তোমালোকে সেইবোৰ ক্লাছ একদম যিদিনা পাৰচেছ কৰিবা সেইদিনাখন চাব পাৰিবা উইদাউট ৱেষ্টিং ইয়ৰ এনি টাইম অ'কে তো এই কোৰ্চটো তোমালোকে পাৰচেছ কৰিব পাৰা ডেফিনেটলি আৰু আমি ইউটিউব চেনেলতো MCQ ভিডিঅ'ছবিলাক লৈ আনিম ডিফাৰেণ্ট ছাবজেক্টছৰ সেইবোৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা তাৰপিছতে JLW কোৰ্চ চলি আছে যিসকলে ডিপ্ল'মা কৰি কেনে BTECত এডমিশ্যন ল'ব বিচাৰিছে ডাইৰেক্টলি ছেকেণ্ড ছেমত তেওঁলোকৰ কাৰণে JLW কোৰ্চটো বহুত বেছি হেল্পফুল হ'ব অহা সপ্তাহৰ পৰা মানডেৰ পৰা মেথমেটিক্স এজ এ ছাবজেক্ট যিটো আছে JLW চিলেবাছ সেই মেথমেটিক্স ছাবজেক্টটো আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ অলৰেডি চিভিল ইঞ্জিনিয়াৰিঙৰ বহুত কেইটামান ছাবজেক্ট হৈ গৈছে কিন্তু য়েছ ৰিভিজন ক্লাছ এতিয়ালৈকে ষ্টাৰ্ট কৰোৱাই নাই সেইবোৰ আমি কৰাব আছেই তাৰপিছত মেথমেটিক্সৰ যিটো ছাবজেক্ট ষ্টাৰ্ট হ'ব নেক্সট উইকৰ পৰা গতিকে অহাকালি যদি প্ৰিপাৰেশ্যন যদি কৰিম বুলি ভাবিছা JLW কাৰণে তো অহাকালি বা আজিৰ ভিতৰতে লৈ ল'ব লাগে কাৰণ মানডে এতিয়া একদম প্ৰপাৰ উইথ ধুনীয়াকৈ লাইভ ক্লাছ এটেণ্ড কৰিম আৰু PHCৰ কাৰণেও মক টেষ্ট আমাৰ আছে যদি ল'ব বিচাৰা ল'ব পাৰা অ'কে তো এইখিনি আছিলে ক'বলগীয়া বিশেষকৈ আমি চিলেবাছটো ডিছকাশ্যন কৰিবলৈ আহিছিলোঁ তো চিলেবাছটো আই থিংক ধৰিব পাৰিছে গোটেইখিনি কথা বহুত বেছি নিদিম বুলি ভাবিব নালাগে এক্সামটো কাৰণ ভেকেঞ্চি কম আছে যদিও বহুতে প্ৰথম কথা বহুত কমে এপ্লাই কৰিছিলে হয় নাই ছেকেণ্ডলি যিখিনি ক্ৰিমি লেয়াৰ আছে সেইখিনি অলৰেডি এপইণ্টমেণ্ট লৈ ল'লে গতিকে যিখিনি অলপ এভাৰেজ ষ্টুডেণ্ট হয় যিখিনি অলপ এভাৰেজ ষ্টুডেণ্ট হয় যাৰ অলপমানৰ কাৰণে কিবা কাৰণত ৰৈ গৈছে বা অবভিয়াছলি এক্সামটো নিশ্চয় অলপ দেৰিকেই হ'ব গতিকে যদিও একদমেই প্ৰিপাৰেশ্যন কৰা নাই তথাপিও আমাৰ বেটটো তেওঁলোকে একদম কম প্ৰাইচত আছে আৰু যদি কোনোবা ইকনমিকেলি অলপ উইকাৰ আছে তেতিয়াহ'লে আমাক কল কৰিবা কল কৰি ক'বা যে য়েছ মোৰ টকাৰ অলপ অসুবিধা আছে আমি নিশ্চয় বহুত বেছি ডিছকাউণ্ট দি দিম অ'কে একদম টেনশ্যন ল'ব নালাগে আমি সেইটো সুবিধা ৰাখিম ঠিক আছে তো উইদাউট ৱেষ্টিং ইয়ৰ ছিংগল মিনিট প্ৰিপাৰেশ্যন আজিয়ে ষ্টাৰ্ট কৰক যিকোনো উপায়েৰে যদি আগত কিবা কাৰণত ৰৈ গৈছা এতিয়াও সময় আছে এতিয়াও হ'ব আৰু ইয়াৰ লগে লগে PNRDৰ যি কণ্টেক্সুৱেল ভেকেঞ্চিজ আছে সেই ভেকেঞ্চিছৰ কাৰণেও আমি পঢ়াম তোমালোকে এইটো কোৰ্চতে হৈ যাব তোমালোকৰ তাতে যিখিনি অপশ্যনেল যিটো আছে ডমেইন নলেজ বুলি যিটো আছে সেইখিনিও আমি কভাৰ কৰি দিম অ'কে যদি কোনোবাই সেইটো ছাবজেক্টৰ সেইটো কাৰণেও ল'ম বুলি ভাবে অ'কে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য হোল ভিডিঅ' আৰু যদি কিবা ডাউট থাকে নিশ্চয় আমাক কণ্টেক্ট কৰিব পাৰা আমাৰ কণ্টেক্ট নাম্বাৰ থাকিব কমেণ্ট ছেকশ্যনত ডেছক্ৰিপশ্যন বক্সতো থাকিব চিলেবাছ ৰিলেটেড বা কোৰ্চ ৰিলেটেড যদি কিবা ডাউট থাকে নিশ্চয় কণ্টেক্ট কৰিবা বা হোৱাটছএপ কৰিব পাৰা আৰু ইয়াৰে PDFখিনি চিলেবাছৰ PDFটো তোমালোকে টেলিগ্ৰাম চেনেলত পাই যাবা অ'কে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'